ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় সুপ্ৰভাত বন্ধুসকল প্ৰথমেই আপোনালোকক এষ্ট্ৰশক্তি আছাম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশিফলসমূহ। বন্ধুসকল, আপোনালোকৰ যিসকলে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আপোনালোকৰ এই এটা ছাবস্ক্ৰাইবাৰে মোৰ মনোবল বৃদ্ধি কৰে এই ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াবলৈ। বন্ধুসকল, আজি হৈছে ইংৰাজীৰ 15 আগষ্ট 2025 আৰু অসমীয়াৰ 29 শাওন শুক্ৰবাৰ। প্ৰথমে আপোনালোকক আজি স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি হৈছে কৃষ্ণ পক্ষ, এতিয়া চলি আছে তিথি সপ্তমী, নক্ষত্ৰ অশ্বিনী নক্ষত্ৰ, চন্দ্ৰ মেঘ ৰাশিত আছে। ৰাহুকাল সময় পুৱা 10:30 পৰা 12 বজালৈ। শুভ সময় হৈছে দুপৰীয়া 12:14 পৰা 1:44। যাত্ৰাৰ শুভ দিশ পূব আৰু দক্ষিণ দিশ। যাত্ৰাৰ অশুভ দিশ পশ্চিম আৰু দক্ষিণ পশ্চিম দিশ। এই পশ্চিম আৰু দক্ষিণ পশ্চিম দিশত যদি যাত্ৰা কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে, তেন্তে আপোনালোকে গুৰ খাই যাত্ৰা আৰম্ভ কৰিব। যি আপোনাৰ দিশাচুল দোষ আছিলে সেয়া পৰিহাৰ হ'ব। আজি শুভ ফল লাভ কৰিবলগীয়া ৰাশিসমূহ হৈছে মেঘ ৰাশি, মিথুন ৰাশি, কৰ্কট ৰাশি, তুলা ৰাশি, বৃশ্চিক ৰাশি আৰু কুম্ভ ৰাশি। আজি সাৱধান হোৱা ৰাশিসমূহ হ'ল বৃষ ৰাশি, কন্যা ৰাশি আৰু মকৰ ৰাশি। আজি জ্যোতিষৰ মহান সমাধান হৈছে প্ৰতিটো কামতে কোন ধৰণৰ আপুনি বাধাৰ সন্মুখীন হৈছে, তেন্তে আজি আপুনি লক্ষ্মী দেৱীৰ পূজা কৰিব। আৰু সমান্তৰালকৈ শুক্ৰবাৰে যদি আপুনি কলা পৰুৱাক চেনি খুৱায়, তেন্তে আপুনি অত্যন্ত সুফল লাভ কৰিব। আজি দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশি। মেঘ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি এটা উৎসাহজনক আৰু কৰ্মচঞ্চল দিন হ'ব। শুক্ৰ আৰু মংগলৰ শুভ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। তথাপি সূৰ্যৰ কিছু প্ৰতিকূল অৱস্থানৰ বাবে সিদ্ধান্ত লোৱাৰ সময়ত ধৈৰ্য ধৰিব লাগিব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ মধুৰ ব্যৱহাৰে সংগীৰ মন জিনিব পাৰিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে। পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত সম্পৰ্ক দৃঢ় হ'ব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি আপুনি নিজৰ লক্ষ্যৰ প্ৰতি মনোযোগী হ'ব পাৰিব। নিজৰ শক্তিৰ ওপৰত ভৰসা কৰক আৰু অতীতৰ ভুলৰ পৰা শিক্ষা লৈ আগবাঢ়ক। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এইটো এটা উপযোগী দিন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত তেজৰ সমস্যা বা বাত বিষৰ সমস্যা থাকিব পাৰে। নিয়মিত ব্যায়াম আৰু সুষম খাদ্য গ্ৰহণ কৰক। আৰ্থিক দিশত আজি সাৱধানে বিনিয়োগ কৰক। অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰক। কৰ্মক্ষেত্ৰত আজি আপোনাৰ পৰিশ্ৰমৰ শলাগ লোৱা হ'ব। নতুন প্ৰকল্পৰ নেতৃত্ব দিয়াৰ সুযোগ লাভ কৰিব। শুভ সংখ্যা হৈছে 9। শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ৰঙা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে আজি হনুমান চালিচা পাঠ কৰক আৰু গৰুক গাখীৰ আপুনি দান কৰক। ইয়াৰ পিছতো ৰাশি হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি এটা শান্তিপূৰ্ণ আৰু স্থিতিশীল দিন হ'ব। বৃহস্পতিৰ শুভ প্ৰভাৱত আপোনাৰ কৰ্মৰ ফল লাভ কৰিব। তথাপি ৰাহুৰ প্ৰভাৱত অত্যাধিক আত্মবিশ্বাসৰ পৰা বিৰত থকাটো আপোনাৰ উপযোগী হ'ব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব পাৰিব। অবিবাহিতসকলৰ বাবে প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে। ব্যক্তিগত জীৱনত আজি আপুনি পৰিয়ালৰ সৈতে আনন্দৰ মুহূৰ্ত উপভোগ কৰিব। নিজৰ চখৰ প্ৰতি সময় দিয়ক। আজি শিক্ষাৰ ক্ষেত্ৰত বিজ্ঞান আৰু কাৰিকৰী শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আজি এটা ভাল দিন হ'ব। পঢ়া শুনাত মনোযোগ বজাই ৰাখক। স্বাস্থ্যৰ ক্ষেত্ৰত দাঁতৰ সমস্যা বা ছালৰ ৰোগৰ প্ৰতি সাৱধান হওক। পানী আপুনি বেছিকৈ খাওক আৰু মানসিক চাপৰ পৰা আঁতৰি থাকক। আৰ্থিক দিশত আজি আয়ৰ নতুন উৎসৰ সম্ভাৱনা আছে। তথাপি ঋণ লোৱাৰ পৰা বিৰত থকাটো উপযোগী হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সহকৰ্মীৰ সৈতে সহযোগিতা বৃদ্ধি পাব। ব্যৱসায়ীসকলৰ বাবে লাভৰ সম্ভাৱনা আছে। শুভ সংখ্যা হৈছে 6। শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে মা লক্ষ্মীৰ পূজা কৰক আৰু তামৰ পাত্ৰত পানী দান কৰক। ইয়াৰ পিছৰ ৰাশি হৈছে মিথুন ৰাশি।
মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজি এটা সৃষ্টিশীল আৰু যোগাযোগৰ দিন হ'ব বুধৰ শুভ প্ৰভাৱত আপোনাৰ বাক পটুতা আৰু বুদ্ধিমত্তা প্ৰশংসিত হ'ব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ কথাৰ যাদুৱে সংগীক মুগ্ধ কৰি তুলিব অবিবাহিতসকলৰ বাবে নতুন বন্ধুৰ সৈতে প্ৰেমৰ সম্ভাৱনা আছে ব্যক্তিগত জীৱনত আজি আপুনি নতুন কিবা এটা শিকাৰ প্ৰতি আগ্ৰহী হ'ব নিজৰ সময়ৰ সঠিক পৰিকল্পনা আজি কৰক শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত সাফল্যৰ সম্ভাৱনা দেখা যায় সৃষ্টিশীল বিষয়ত অধিক মনোযোগ দিয়ক স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু সৰু সুৰা ৰোগৰ প্ৰতি সাৱধান হওক ধ্যান আৰু যোগাসন কৰক আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত আজি সাৱধানে লেনদেন কৰক বিনিয়োগৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ লওক কৰ্মজীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ যোগাযোগৰ দক্ষতাই সাফল্য কঢ়িয়াই আনিব সাংবাদিকতা আৰু প্ৰকাশনৰ সৈতে জড়িত লোকৰ বাবে আজি এটা ভাল দিন হ'ব শুভ সংখ্যা হৈছে 5 শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে হালধীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে গণেশৰ পূজা কৰক আৰু দুবৰি বন দান কৰক ইয়াৰ পিছত ৰাশি হৈছে কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজি আৱেগিক আৰু পৰিয়াল কেন্দ্ৰিক দিন হ'ব এটা চন্দ্ৰৰ শুভ প্ৰভাৱত আপোনাৰ মন আজি শান্ত থাকিব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে হৃদয়ৰ কথা ভাগ বতৰা কৰাৰ ভাল সময় পৰিয়ালৰ সৈতে সময় কটাওক ব্যক্তিগত জীৱনত আজি আপুনি নিজৰ আৱেগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ধ্যান কৰিলে মানসিক শান্তি লাভ কৰিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত অলপ অসাৱধানতা দিব পাৰে শিক্ষকৰ পৰামৰ্শ লওক স্বাস্থ্যৰ ক্ষেত্ৰত হৃদযন্ত্ৰৰ সমস্যা বা উচ্চ ৰক্তচাপৰ প্ৰতি সাৱধান হওক সুষম খাদ্য গ্ৰহণ কৰক আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিৰ থাকিব তথাপি শ্বেয়াৰ মাৰ্কেটৰ বিনিয়োগৰ পৰা আপুনি বিৰত থকাটো উপযোগী হ'ব কৰ্মজীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ পৰিশ্ৰমৰ ফল পাব ব্যৱসায়ীসকলৰ বাবে নতুন সুযোগ আহিব পাৰে শুভ সংখ্যা আছে 2 শুভ সময় হৈছে ৰাতিপুৱা 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে বগা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শিৱলিংগত জলাভিষেক কৰক আৰু চন্দনৰ তিলক লগাওক ইয়াৰ পিছত ৰাশি সিংহ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি এটা প্ৰভাৱশালী আৰু সফলতাৰ দিন হ'ব সূৰ্যৰ শুভ প্ৰভাৱত আপোনাৰ নেতৃত্বৰ গুণ প্ৰকাশ পাব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে ৰোমান্টিক মুহূৰ্ত কটাব পাৰিব অবিবাহিতসকলৰ বাবে প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি আপুনি নিজৰ সুনাম বৃদ্ধিৰ দিশত কাম কৰিব পাৰে ৰাগ নিয়ন্ত্ৰণ কৰক শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত সাফল্যৰ সম্ভাৱনা প্ৰশাসনিক বিষয়ত অধ্যয়ন কৰাৰ বাবে আজি এটা ভাল দিন স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক অস্থিৰতা হ'ব পাৰে ব্যায়াম আৰু ধ্যান কৰক আৰ্থিক দিশত আজি বিনিয়োগৰ বাবে এটা শুভ দিন তথাপি ত্ৰুটিপূৰ্ণ বিনিয়োগৰ পৰা আপুনি বিৰত থাকিবলৈ চেষ্টা কৰক কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ প্ৰশংসা হ'ব ব্যৱসায়ীসকলৰ বাবে লাভৰ সম্ভাৱনা আছে শুভ সংখ্যা হৈছে 1 শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সোণালী ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে সূৰ্যদেৱৰ পূজা কৰক আৰু তামৰ পাত্ৰত পানী দান কৰক ইয়াৰ পিছত ৰাশি হৈছে কন্যা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজি এটা সংগঠিত আৰু পৰিকল্পনাৰ দিন হ'ব বুধৰ শুভ প্ৰভাৱত আপোনাৰ কামৰ তীক্ষ্ণতা বৃদ্ধি পাব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে সৎ আৰু মুকলি কথা বতৰা হ'ব পাৰে অবিবাহিতসকলৰ বাবে বিয়াৰ প্ৰস্তাৱ আজি আহিব পাৰে ব্যক্তিগত জীৱনত আজি আপুনি নিজৰ দক্ষতা বৃদ্ধিৰ দিশত মনোযোগ দিয়ক শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত সাফল্যৰ সম্ভাৱনা দেখা যায় প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আজি এটা ভাল দিন হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত হাড়ৰ সমস্যা বা ছালৰ ৰোগৰ প্ৰতি সাৱধান হওক সুষম খাদ্য গ্ৰহণ কৰক আৰ্থিক দিশত আজি স্থিতিশীল থাকিব বিনিয়োগৰ পূৰ্বে পৰিকল্পনা কৰক কৰ্মক্ষেত্ৰত আজি আপোনাৰ পৰিশ্ৰমৰ ফল পাব ব্যৱসায়ীসকলৰ বাবে আজি নতুন চুক্তিৰ সম্ভাৱনা দেখা যায় শুভ সংখ্যা হৈছে 3 শুভ সময় হৈছে দুপৰীয়া 1 বজাৰ পৰা 3 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে নীলা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বিষ্ণুৰ পূজা কৰক আৰু তুলসীৰ গছত পানী দিয়ক ইয়াৰ পিছত ৰাশি আছে তুলা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজি সুষম আৰু সামাজিক দিন
শুক্ৰৰ শুভ প্ৰভাৱত আপোনাৰ ব্যক্তিত্ব প্ৰশংসিত হ'ব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে ৰোমান্টিক মুহূৰ্ত কটাব। অবিবাহিতসকলৰ নতুন সম্পৰ্কৰ সম্ভাৱনা দেখা যায়। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি আপুনি সামাজিক কামত ব্যস্ত থাকিব। বন্ধুৰ সৈতে সময় কটাওক। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীয়ে পঢ়া শুনাত মনোযোগ বজাই ৰাখক। শিল্পকলাৰ বিষয়ত অধ্যয়ন কৰাসকলৰ বাবে আজি এটা ভাল দিন। স্বাস্থ্যৰ ক্ষেত্ৰত ছালৰ ৰোগ বা হাড়ৰ সমস্যাৰ প্ৰতি সাৱধান হওক। নিয়মিত ব্যায়াম কৰক। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতি লাভ আহিব। বিনিয়োগৰ বাবে আজি এটা ভাল লাভৰ সম্ভাৱনা হ'ব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সহকৰ্মীৰ সৈতে সুসম্পৰ্ক বজাই ৰাখক। ব্যৱসায়ীসকলৰ বাবে আজি এটা ভাল দিন। শুভ সংখ্যা হৈছে 7। শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে গোলাপী ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে মা দুৰ্গাৰ পূজা কৰক আৰু গোলাপৰ ফুল দান কৰক। ইয়াৰ পিছত বৃশ্চিক ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজি এটা প্ৰত্যাহ্বানমূলক দিন হ'ব। মংগলৰ প্ৰভাৱত আপোনাৰ সাহস বৃদ্ধি পাব, কিন্তু ৰাহুৰ প্ৰভাৱত সাৱধানতা অৱলম্বন কৰিব লাগিব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে মতানৈক্য হ'ব পাৰে। ধৈৰ্য ধৰক আৰু কথা বতৰাৰ জৰিয়তে সমাধান কৰক। ব্যক্তিগত জীৱনত আজি আপুনি মানসিকভাৱে অলপ হতাশ অনুভৱ কৰিব পাৰে। ধ্যান কৰক। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত অলপ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। শিক্ষকৰ পৰামৰ্শ লওক। স্বাস্থ্যৰ ক্ষেত্ৰত হৃদযন্ত্ৰৰ সমস্যা আৰু ডায়েবেটিছৰ প্ৰতি সাৱধান হওক। সুষম খাদ্য গ্ৰহণ কৰক। আৰ্থিক দিশত আজি স্থিতিশীলতা থাকিব। বিনিয়োগৰ বাবে আজি ভাল দিন হ'ব। বিনিয়োগৰ পৰা আপোনাৰ লাভ সম্ভাৱনা আছে। কৰ্মজীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ পৰিশ্ৰমৰ ফল হ'ব। ক্ৰীড়াৰ সৈতে জড়িত লোকৰ বাবে আজি এটা ভাল দিন হ'ব। শুভ সংখ্যা আছে 8। শুভ সময় হৈছে ৰাতিপুৱা 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ক'লা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে হনুমানৰ পূজা কৰক আৰু ৰঙা ফুল দান কৰক। ইয়াৰ পিছৰ ৰাশি হৈছে ধনুৰাশিৰ সামগ্ৰিক প্ৰভাৱ। ধনুৰাশিৰ জাতক জাতিকাৰ বাবে আজি এটা সফলতাৰ দিন হ'ব। বৃহস্পতিৰ শুভ প্ৰভাৱত আপোনাৰ কৰ্মৰ ফল লাভ কৰিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে ৰোমান্টিক মুহূৰ্তৰ কটাব পাৰে। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে। ব্যক্তিগত জীৱনত আজি আপুনি আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহী হ'ব পাৰে। ধ্যান কৰক তাৰ বাবে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাত সাফল্যৰ সম্ভাৱনা আছে। লেখক আৰু সাংবাদিকৰ বাবে আজি এটা ভাল দিন। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যাৰ প্ৰতি সাৱধান হওক। সুষম খাদ্য গ্ৰহণ কৰক। আৰ্থিক দিশত আজি লাভৰ সম্ভাৱনা আছে। বিনিয়োগৰ বাবে আজি শুভ দিন হয়। সেইকাৰণে বিনিয়োগৰ পৰিকল্পনা আজি কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ পৰিশ্ৰমৰ ফল পাব। ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তিৰ সম্ভাৱনা আছে। শুভ সংখ্যা আছে 3। শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে বিষ্ণুৰ পূজা কৰক আৰু হালধীয়া ফুল দান কৰক। ইয়াৰ পিছত ৰাখিছে মকৰ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। মকৰ ৰাশি জাতক জাতিকাৰ বাবে আজি পৰিশ্ৰমৰ আৰু ফলপ্ৰসূ দিন হ'ব। শনিৰ শুভ প্ৰভাৱত আপোনাৰ কৰ্মফল লাভ কৰিব। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব পাৰিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি আপুনি নিজৰ লক্ষ্যৰ প্ৰতি মনোযোগী হ'ব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাত সাফল্যৰ সম্ভাৱনা আছে। প্ৰশাসনিক বিষয়ত অধ্যয়ন কৰাৰ বাবে আজি এটা ভাল দিন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যাৰ প্ৰতি সাৱধান হওক। নিয়মিত ব্যায়াম কৰক। আৰ্থিক দিশত আজি স্থিতিশীলতা থাকিব। বিনিয়োগৰ পৰা আজি এটা লাভৰ সম্ভাৱনা আছে। কৰ্মজীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ পৰিশ্ৰমৰ ফল পাব। ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তিৰ সম্ভাৱনা আছে। শুভ সংখ্যা আছে 8। শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ পূজা কৰক আৰু ক'লা তিল দান কৰক। ইয়াৰ পিছত ৰাশি হৈছে কুম্ভ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। কুম্ভ ৰাশিৰ জাতিকাৰ বাবে আজি এটা সৃষ্টিশীল আৰু উদ্ভাৱনীৰ দিন হ'ব। শনিৰ শুভ প্ৰভাৱত আপোনাৰ কৰ্মৰ ফল লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে। ব্যক্তিগত জীৱনত আজি আপুনি নতুন কিবা এটা শিকাৰ প্ৰতি আগ্ৰহী হ'ব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত সাফল্যৰ সম্ভাৱনা। বিজ্ঞানৰ বিষয়ত অধ্যয়ন কৰাৰ সকলৰ বাবে আজি এটা ভাল দিন। স্বাস্থ্যৰ ক্ষেত্ৰত দাঁতৰ সমস্যা আৰু মূৰৰ বিষয়ৰ প্ৰতি সাৱধান হওক। নিয়মিত ব্যায়াম কৰক। আৰ্থিক দিশত স্থিতিশীল থাকিব। বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা আছে। কৰ্মজীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ সৃষ্টিশীলতাৰ প্ৰশংসা হ'ব। ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তিৰ সম্ভাৱনা আছে। শুভ সংখ্যা আছে 4 আৰু শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ধূসৰ ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনিৰ পূজা কৰক। নীলা ফুল দান কৰক।
মীন ৰাশি আজি দৈনিক ৰাশি মীন ৰাশি মীন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজি এটা আধ্যাত্মিক আৰু শান্তিপূৰ্ণ দিন হ'ব বৃহস্পতিৰ প্ৰভাৱত আপোনাৰ মন শান্ত থাকিব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত বিদ্যুৎ জীৱনত আজি আপোনাৰ আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহী হ'ব ধ্যান কৰক শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত সাফল্যৰ সম্ভাৱনা আছে শিল্পকলাৰ বিষয়ত অধ্যয়ন কৰা সকলৰ বাবে আজি এটা ভাল দিন স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যাৰ প্ৰতি সাৱধান হওক সুষম খাদ্য গ্ৰহণ কৰক আৰ্থিক দিশত আজি স্থিতিলাভৰ বিনিয়োগৰ বাবে আজি লাভৰ সম্ভাৱনা আছে বিনিয়োগৰ আজি এটা ভাল দিন কৰ্মজীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ পৰিশ্ৰমৰ ফল পাব ব্যৱসায়ীসকলৰ বাবে আজি নতুন চুক্তিৰ সম্ভাৱনা আছে শুভ সংখ্যা হৈছে 9 শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে হালধীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বিষ্ণুৰ পূজা কৰক আৰু হালধীয়া ফুল দান কৰক বন্ধুসকল আজিৰ দৈনিক ফল ইমানেই আছিল আশা কৰোঁ আপোনালোকৰ দিনটো শুভ হওক তাৰ এই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম